আমি আটাইকেইটা সুখৰ কথা জানিব লাগিব। এক নম্বৰতে কৈছে সাধাৰণ সুখ, দুই নম্বৰতে কৈছে স্বৰ্গ সুখ, তিনি নম্বৰতে কৈছে যিটো মুক্তিৰ যোগেদি পোৱা যায় সেইটো সুখ, আৰু চাৰি নম্বৰটো হৈছে এয়া ব্ৰহ্মানন্দ সুখ, যাক আধ্যাত্মিক সুখ বুলি কোৱা হয়। আটাইকেইটা সুখৰে আমি সংজ্ঞাটো চাওঁ। সাধাৰণ সুখ, আপুনি কোনোবা এজন ব্যক্তিৰ কথা সুধিলে যে আপোনাৰ ভালনে আছে, আৰু বোলে ভালে বেয়া যেন তেনে সুখে শান্তিৰে এমুঠি খাই আছে, আৰু সেইটো কৈছে সাধাৰণ সুখ। স্বৰ্গ সুখ, যে আমুকৰ অৱস্থা এতিয়া ভালে বেয়া, এইটোৱে কি ক'বা? তেওঁ এতিয়া 3টা ইণ্ডাষ্ট্ৰী, 4টা কোম্পানীৰ মালিক, 10খন চুপাৰ, 5খন ৰাতি চলে, 5খন দিনত চলে। তেওঁ ইমানেই সুখ লৈ স্বৰ্গ সুখত আছে। গতিকে সেইটো এটা সুখ। আৰু এটা সুখ, মুক্তি বিচাৰি মুক্তি প্ৰাপ্ত কৰাৰ পিছত যিটো সুখ পায়, যিটো ঈশ্বৰৰ স্থানলৈকে যোৱাৰ পথ, ভকতে কিন্তু সেইটো নিবিচাৰে। আটাইকেইটা সুখৰে ক্ষয় আছে। সাধাৰণ সুখ পালেও এদিন দুখ আহিব। স্বৰ্গ সুখতো দুখ আছে। আপোনালোকে চাব, পৃথিৱীত বহুত ধন টকা পইচা অৰ্জন কৰা মানুহবিলাকেও যদি ধন ঘটি পেলাই খৰচ কৰাৰ উপায়টো শাস্ত্ৰৰ পৰা জানি নলয়, তেতিয়াহ'লে তেওঁলোক বিপদত পৰিব। কাৰণ মানুহবিলাকৰ ধন টকা পইচা অৰ্জন কৰি সৎভাৱে ব্যৱহাৰ কৰিব নজনাৰ কাৰণে বহুতৰে কি হয়, অভাৱত যায়। ল'ৰাটোৱে মেট্ৰিক পাছ কৰিছেহে মাত্ৰ, দেউতাকক কৈছে তোৰ লগৰবিলাকে চবেই 1 লাখ টকীয়া বাইক লৈ পেলাই কলেজলৈ যায়, মই গতিকে চাইকেল লৈ যাওঁতে হ'লে মোৰ লাজ লাগে। বাপেকে ভাবিলে এটাই ল'ৰা, লগে লগে কিনি দিলে। সেই ল'ৰাটোৱে বাইকখন লৈ গৈ পেলাই ক'ত ব্যৱহাৰ কৰিছে সেইটো কিন্তু দেউতাকে গুৰুত্ব নিদিলে। ফলত এদিন এক্সিডেণ্ট হৈ থানাত গৈ টকা পইচা দি পেলাই কেছ মকদ্দমা কৰিব লগা হ'ল। আকৌ ধন টকা পইচাবিলাক অৰ্জন কৰাৰ পিছত ভাবিলে জীৱনটো পাইছো যেতিয়া ঘটি পেলাই থৈ দিয়া নাযায়, এফালৰ পৰা খৰচ কৰি যাব লাগে। ভোগ কৰিবলগীয়া চব বস্তু অৰ্জন কৰিলে, কিন্তু ব্যৱহাৰ কৰা প্ৰণালীটো নজনাৰ কাৰণে তেওঁ 2টা বেমাৰে পটককৈ লগ দিয়ে। এটা হ'ল ব্লাড প্ৰেছাৰ, এটা হ'ল চুগাৰ। গতিকে এইবিলাক কাৰকে অতি বেছি সুখত থকা জনকৈ এটা সময়ত জীৱনত দুখ দিয়ে, গতিকে কৃষ্ণ কিন্তু এই ইয়াত কিন্তু ব্ৰহ্মানন্দ সুখ, এইটো সুখত কিন্তু কেতিয়াও দুখ নাথাকে। সেইকাৰণে ভাগৱতৰ 11 স্কন্ধত ইয়াৰ সংজ্ঞা দিছে এনেকৈ, হেৰা কৃষ্ণ পদ সেৱা দেখে হৰে ভৱ দুখ তাহাকে পুলয় ৰাজা আইতান্তি
সৎসংগত উপস্থিত থাকি সেৱা কৰি পেলাই যিটো ৰস নিৰ্গত হয় যিটো আনন্দ পায় সেইটোৱে হৈছে ব্ৰহ্মানন্দ সুখ। যি সুখ পালে সেই সুখৰ আৰু কেতিয়াও শেষ নহয়। আমি মাত্ৰ তাক গ্ৰহণ কৰিব বা লগত জানিব লাগিব বুলি আমাক সিদ্ধান্ত দিছে। আৰু সেইকাৰণে কৈছে যিসকলক কৃষ্ণই বিয়া কৰালে সেইসকল যুৱতীবোৰে পৰম ভাগ্যৱান বুলি কৈছে। কৃষ্ণৰ লগত বিবাহিত যুৱতীসকল পৰম ভাগ্যৱান বুলি আমাক সিদ্ধান্ত দিছে। আপুনি আমিও যদিও কলিযুগত আছো ইচ্ছা কৰিলে আমি কিন্তু কৃষ্ণৰ লগত আমিও বিয়া পাতিব পাৰোঁ। আৰু বিয়া পাতিবৰ কাৰণে কৃষ্ণৰ লগত বিবাহ কৰিবৰ কাৰণে আমাক উপায় দিছে। কেনেকৈ বিয়া পাতিম? নাৰায়ণ দাস ঠাকুৰ এটাই এফাকি ফকৰা যোজনা কৰিছে। কি বুলি? অ কুকুৰে বিয়া কৰালে বাঘৰ জিৰণি, অ তাকে দেখি ভালুক বোপাই এৰিলে ঘৰ বাৰী। তো কম আছে কথা কৈছে। অ কুকুৰে বোলে বাঘৰ জীয়েকক বিয়া কৰালে তাকে দেখি ভালুকবিলাকে পলাই ল'ব নোৱাৰিলে। ইয়াৰ অৰ্থটো কি? এই অৰ্থটো ক'লে আপুনি আমিও কৃষ্ণৰ লগত বিয়া কৰাব পাৰিম। কেনেকৈ চাব? এতিয়া কুকুৰ বুলি কাক কৈছে? দ্বিতীয়স্কন্ধ ভাগৱতলৈ যাওক। যাৰ কৰ্ণ প্ৰথম নবৈলতা মুদাৰ কুকুৰ সদৃশ কিটো নিৰত যাৰ নামৰ পথেদি কৃষ্ণ নামৰ ৰস হৃদয়লৈ যোৱা নাই তেওঁলোকক কুকুৰ সদৃশ বুলিব। আৰু তেনেকুৱা ব্যক্তিয়ে দৈবাত কৰিছে সাধু সংগত এই কৃষ্ণ নামৰ ৰস পান কৰাৰ অভ্যাস কৰে তেতিয়াহ'লে কেৱল বাঘৰ জীয়ৰীৰ লগত বিয়া পতাৰ দৰে হ'ব বুলি। অৰ্থাৎ বাঘ মানে হৈছে ধৰ্ম আৰু ধৰ্মৰ জীয়ৰী হৈছে কোন? এই বাঘৰূপী ধৰ্মৰ বৰ জীয়ৰীয়ে হৈছে নাম। সেইকাৰণে সুন্দৰকৈ গুৰুভজনাত মাধৱ মহাপুৰুষে লিখিছে আমি বিবাহ কাৰ লগত কৰাব লাগে? আত্মাৰ যিটো বিবাহ এক সৰলৰ সতি নাম ধৰ্ম কৰোঁ বহু ৰাজা কৰি পৰতা। এক ঈশ্বৰৰ আশ্ৰয় গ্ৰহণ কৰি ধৰ্মৰূপী বাঘৰ বৰ জীয়ৰী নামৰ লগত আমি বিবাহ মানে সম্বন্ধ যেতিয়া কৰিম তেতিয়া অধৰ্মৰূপী তিনিটা ভালুক, যি তিনিটা ভালুকৰ কাৰণে আপুনি আমি বিভিন্ন বিপদৰ সন্মুখীন হ'ব লগা হয়। কি বাৰু? এহি সংসাৰত যাতে কয় অনৰ্থ তাতে তিনিবিধ কাম ক্ৰোধ লোভ আপোনাৰ নাশন জানি কৰা পৰিহাৰ। কাম ক্ৰোধ লোভ এই তিনিটা ভালুক নামৰ লগত সম্বন্ধ স্থাপন কৰিলে আপোনাৰ লগত কেতিয়াও থাকিব নোৱাৰে। গতিকে তেনেকৈ কৃষ্ণৰ লগত বিবাহ কৰি পেলাই কোটি কোটি যুৱতীসকল ভাগ্যৱান হৈছিল। ভকতেও নামৰ লগত সম্বন্ধ
ধৰ্মান্ত স্থাপন কৰি মহাভাগ্য অৰ্জন কৰিব পাৰে। আৰু সেইকাৰণে কৈছে নলাকয় কিছু দ্ৰব্য কৃষ্ণৰ সেৱা। কৃষ্ণৰ সেৱাৰ কাৰণে কোনো 10 কেজি মাহ প্ৰসাদ, 4 টুকুৰা কল, 5 লিটাৰ দৈ আৰু 50 কেজি চিৰাৰ প্ৰয়োজন নাই। কৃষ্ণৰ সেৱাৰ কাৰণে লাগে মাত্ৰ এটা মন। যাৰ কাৰণে কি বুলি কৈছে যে ষষ্ঠীৰ পাৰিজাত আনি গোপীয়ে নিজৰ দুৱাৰ মুখত ফুকন কৰিব সক্ষম হ'ল। কাৰ দ্বাৰা? কিহৰ দ্বাৰা? ভক্তিৰ দ্বাৰা। গতিকে আপুনি আমিও ভগৱন্তক আপোনাৰ হৃদয়ত একাত্ম কৰিব লাগিব কেৱল ভকতিৰে। ভগৱন্তই নিজে গীতাত কৈছে অভক্তে পূজয় অনদি ব্ৰহ্মাণ্ড কহিতে তাৰ পূজা গহন নকৰোঁ দাসীতে। কাৰোবাৰ যদি ভকতি নাই, ধৰি লওক আপোনালোকে ভাগৱতৰ অনুষ্ঠান এটা আয়োজন কৰি কোনোবা এখন গৃহস্থৰ ঘৰলৈ গৈ পেলাই আমি ভাগৱতৰ অনুষ্ঠান এটা পাতিছোঁ, আপুনি কিবা এটা আগবঢ়াওক পৰমহংস। তেওঁ যদি চিধাই সোধে তাৰ ঘৰৰ পৰা কিমান দিছে, তেতিয়া কমিটিয়ে কৈছে বৰুৱাৰ ঘৰৰ পৰা 2000 দিছে। এতিয়া মোৰ নামত 3000 লিখা, কিন্তু মনত ৰাখিবা মই 3000 টকা এনেই কিনি উল্লেখ দিবা, বেনাৰত মোৰ নামটো 1 নম্বৰত থাকিব লাগিব। ভগৱানে কৈছে এই দানৰ কোনো মূল্য নাথাকে। কিয়? বেনাৰত নিজৰ নামটো 1 নম্বৰ কৰিব পাৰিব, কিন্তু কৃষ্ণৰ বেনাৰখনত সেই নামটো একেবাৰে লাষ্টত হৈ যায়। সেইকাৰণে আমি এনেকুৱাকে দান দিব লাগে যাতে সোঁ হাতে দিলে বাওঁ হাতখনে গম নাপায়। আৰু আমি নাম ল'বৰ কাৰণে, নাম দিবৰ কাৰণে কেতিয়াও দান দিব নালাগে। কাৰণ আমি দান দিয়াৰ অধিকাৰ নাই। কৃষ্ণই দিয়া সম্পত্তিবিলাক আমি ৰখীয়া হৈ তাৰ কিছু আগবঢ়াইছোঁ ওচৰত। গতিকে বিবাহ অৰ্থে আৰ্যা যত আৰ্থিক উপ জগন্নাথ কিছু ব্যয় কৰা মাত্ৰ হৰিয় সেৱা। ঈশ্বৰৰ ভিতৰত আপুনি আমি যিমানখিনি অৰ্জন কৰিছোঁ তাৰ এটা অংশ মাত্ৰ হৰি সেৱা নিস্বাৰ্থ মনোভাৱেৰে আমি লগাবলৈ যত্ন কৰিব লাগিব। সেয়াই হৈছে সেৱাৰ মনোভাৱ। যি মনোভাৱৰ দ্বাৰা কৃষ্ণক জয় কৰিব পাৰি বুলি আমাক উদাহৰণ দিছে। যেনেকৈ ষষ্ঠীৰ পাৰিজাত গোপীসকলে নিজৰ দুৱাৰ মুখত ৰোপণ কৰাবলৈ সক্ষম হ'ল। ইয়াৰ পিছত কি ক'বা আমি শুনিম। এই মতে কৃষ্ণ কৰে সৰহে জানি কহিলন্ত বেদান্ত ৰহস্য ইহে নাই গণে সংসাৰ ৰগণি
আহি আহবাকো চাই কটাক্ষ নয়নে সময় দৃষ্টিত যেন গরিবে অমৃত মিলিত মিলিত আনন্দ ভরা হিয়া কবিদিত শ্রীকৃষ্ণৰ ধাৰণা বুলি কবে এহি মন্তে মতে জান্ত হৰি আনন্দ বহাই অসাৱধানে পাণ্ডৱ লগতে চলি যায় এৰিবে খুদন্তে আহে কন্দন উভতি ও ধৰিয়া সবাতো নিবিতালা লক্ষ্মীপতি কাষম্বাৰ প্ৰেমত বিকল ভৈলা হৰি কমলৰ নেত্ৰে বহে হৰি ও নিবিদেলা পঞ্চু ভাই থাকিয়া কান্দন্তে ও সম্ভক চাই চলি জান্ত ভগত অন্তে চৰাই অন্ত নদ নদী নগৰে অভিষ পায়ন্ত অনন্ত নামে আপোনাৰ দেশ বহুত খবৰ মহাদুখ দূৰ কৰি কুবিলন্ত কাঞ্চ জৈন সংঘ কৰে হৰি ঐ বসুদেৱ আদি কৰি যত যদু গণ ধনীকে জানিলে ভৈল প্ৰিয় দৰি অন ঐ আগে কৰি পাত হস্তি বাইদ